শেষ বুলিলেই সকলো শেষ নহয়। প্ৰতিটো শেষৰ পিছতেই এটা নতুন আৰম্ভণি থাকে। অখিল গৌৰৱৰো এক নতুন আৰম্ভণিৰ প্ৰত্যাশা আছে। এদিন পূৰ্বে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নাকচ কৰিলেও একেবাৰে নহ'ব বুলি ভবা মিত্ৰতাও হ'ব পাৰে ৰাইজৰ দল কংগ্ৰেছৰ মাজত। হয়, তেনে এক সম্ভাৱনাৰে উমান পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ কথাৰ প্ৰায়। ৰিপুণ বৰাই কৈয়ে পেলালে, মিত্ৰতাৰ সম্ভাৱনা এতিয়াও আছে। অখিল গগৈয়ে একপক্ষীয়ভাৱে সিদ্ধান্ত নোলোৱা ভাল। গৌৰৱ অখিল এবাৰ বহিলেই হৈ যাব মিত্ৰতা। অখিল গগৈ যিটো ৰাইজৰ দলৰ লগত আমাৰ মোৰ হিচাপত আমাৰ 95% আমি ঐক্যমতত আছোঁ। অকণমান মাত্ৰ কথাত এই কথাটো মই ভাবোঁ, আৰু দুয়োজনে আমাৰ সভাপতি আৰু অখিল গগৈ এই দুইজনে মিলি এবাৰ বহিলেই মই ভাবোঁ এইটো সমাধান হৈ যাব। আৰু গতিকে দুইজনকে বহিবৰ কাৰণেও আমি এটা ব্যৱস্থা কৰি আছোঁ। অখিল গগৈয়ে কৈছিল, ধিং নাওবৈচাক লৈ সংঘাত। ৰাইজৰ দলে বিচৰা এটাও সমষ্টি এৰি দিবলৈ সন্মত নহয় কংগ্ৰেছ। পিছে কংগ্ৰেছৰ এনে সিদ্ধান্ত সন্দৰ্ভত ৰিপুণ বৰাৰ অকাট্য যুক্তি। প্ৰত্যেকেই নিজৰ নিজৰ দলৰ ভালৰ কথা ভাবিব। অখিল গগৈয়ে ভাবিছে, কংগ্ৰেছেও ভাবিছে। আৰু এনে ক্ষেত্ৰত ধিঙত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ কংগ্ৰেছৰ হৈ ৰিপুণ বৰাৰ। ধিং সমষ্টিটো তেওঁ বিচাৰিছে হয়, কিন্তু পলিটিক্সত বহুতবিলাক এৰিথমেটিক থাকেতো, ইটোৰ লগত সিটো, সিটোৰ লগত সিটো, তেনেকুৱা ধৰণৰ বহুতবিলাক চেইন থাকে। আৰু মই আজি আপোনালোকক চব ভিতৰুৱা কথা ক'ব নোৱাৰোঁ। ধিং চিটটোত আমি কৈছোঁ যে আমি ফ্ৰেণ্ডলি খেলোঁ। ফ্ৰেণ্ডলি খেলাৰ কথাটো আমি কৈছোঁ, তেওঁ সেইটো নাই বনা। প্ৰব্লেমটো তাতেই হৈ আছে। তাৰ লগত দুই এটা আনুষংগিক আছে, সেইটো হৈ যাব। গতিকে আমি সেই অৰ্থ আমি আমাৰ অংকত কৰিছোঁ। কাৰণ আমি চিটটো আমি জিকাৰ কথাটো চাইছোঁ। পিছে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এনে সংকেত আহিলেও ৰাইজৰ দলেও মিত্ৰতাৰ আশা একেবাৰেই এৰি দিছে নেকি? আশা একেবাৰে এৰি দিয়া নাই ৰাইজৰ দলেও। মুখ খুলিছে ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰে। এতিয়াও আমাৰ সময় উকলি যোৱা নাই। অনতিবিলম্বে ৰাষ্ট্ৰীয় দলবিলাকৰ অহংকাৰ ইগ' পৰিত্যাগ কৰি জাতীয় আঞ্চলিক দলবিলাকক সন্মানজনকভাৱে তেওঁলোকক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত তেওঁলোকৰ লগত বুজাবুজি কৰি বিজেপিক প্ৰতিহত কৰক। নহ'লে গম পাম যে ৰাষ্ট্ৰীয় দলবিলাকে সদায় যি ধৰণে আঞ্চলিক দলবিলাকক নিক্ষেপ কৰি তেওঁলোকে জাতীয়তাবাদক যি ধ্বংস কৰিব খুজিছে, সেই জাতীয়তাবাদক ধ্বংস কৰিবৰ কাৰণে চেষ্টা চলাইছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। এতিয়া হাইকমাণ্ডৰ সিদ্ধান্তলৈ অপেক্ষা। কংগ্ৰেছ হাইকমাণ্ডৰ হস্তক্ষেপত এতিয়াও হ'ব পাৰে মিত্ৰতা। কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা নহ'লে লাভ হ'ব বিজেপিৰ। বিজেপি লাভান্বিত নোহোৱাৰ স্বাৰ্থতেই হ'ব পাৰে ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা, যাৰ বাবে কংগ্ৰেছেও এতিয়া ধিঙত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ দিছে। ৰিপুণ বৰাইতো কৈয়ে পেলাইছে, বল এতিয়া অখিল গগৈৰ কোৰ্টত। আনপিনে ৰাইজৰ দলেও কৈছে, কংগ্ৰেছে সিদ্ধান্ত লওক, কংগ্ৰেছে স্পষ্টতা আনক। তাৰ পিছতেই সকলো জলজল পটপটকৈ ওলাই পৰিব। ব্যুৰো ৰিপৰ্ট DY 365।